হয়, মই জুবিন দাৰ জন্মদিন উপলক্ষে এক হোজাই জিলা কাকিৰ পৰা আহিছোঁ। মই সমগ্ৰ অসমবাসী লগতে অসম চৰকাৰলৈ দুটা বাৰ্তা প্ৰেৰণে এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। প্ৰথমে অসম চৰকাৰক মোৰ ফালৰ পৰা এটাই অনুৰোধ, যাতে তেওঁ জুবিন দাৰ ন্যায় সোনকালে প্ৰদান কৰে। আৰু দ্বিতীয়তে হৈছে সমগ্ৰ অসমবাসী ৰাইজক মই মোৰ এই দৌৰ যাত্ৰাৰ জৰিয়তে এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ, তেওঁলোকে জুবিন দাৰ জন্মদিন উপলক্ষে কোনো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি নকৰি বৰঞ্চ জুবিন দাই যেনেকৈ দুখীয়া লোকক সহায় কৰি ভাল পাইছিলে, গছ ভাল পাইছিলে, ঠিক সেনেদৰে সমগ্ৰ অসমবাসীৰ ৰাইজে যোনে যেনেকৈ যি ধৰণে পাৰে নিজৰ খাদ্য অনুসৰি সহায় কৰে। সেয়াই হ'ব জুবিন দাৰ জন্মদিন উপলক্ষে শ্ৰেষ্ঠতম উপহাৰ। হয়, নিশ্চয়। মানে আমাৰ তেওঁৰ নাম হৈছে নিৰঞ্জন শইকীয়া। তেওঁ ১ নং কাকি, হোজাই জিলাৰ ১ নং কাকিৰ সন্তান আৰু তেওঁ এজন শিক্ষক হয়, বিশেষভাৱে এজন শিক্ষক, কৰয়নী জাতীয় বিদ্যালয়ৰ এজন শিক্ষক হয়। তো যোৱাকালি 11টাৰ পুৱা 11টাত মানে আৰম্ভ কৰা হ'ল দৌৰ যাত্ৰাটো আৰু কাকিবাসীয়ে সুন্দৰকৈ মানে তেওঁক মানে যাত্ৰা আৰম্ভ কৰি দিলে। আৰু আজি 11টাৰ মানে পুৱা মানে 11টা হোৱালৈকে মানে তেওঁ আহি মানে জুবিনৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সমাধিস্থলত আহিল। আজি এনেকুৱা লাগিছে, মানে দুখ লাগিছে মনত। আমি আমাৰ জুবিন দা অবিহনে আমি দুখ মনেৰে আমি তেওঁৰ জন্মদিনৰ কাৰণে প্ৰাৰ্থনা কৰিবলগীয়া হৈছে। তেওঁ মানে যিহেতু নাই, আমাৰ মেইন ৰজা নাই, সেইটো কাৰণে বহুত দুখিত। আৰু ছাৰৰ মানে হেৰি হৈছে যে এটা কথা হৈছে তেওঁৰ ন্যায়ৰ কাৰণে তেওঁৰ দৌৰা আৰম্ভ কৰিছে, যে অসমবাসীয়ে দেখিব পায় যে এজন মানুহ কাকিৰ পৰা আহি আছে। আৰু সেইটোৰ কাৰণে গোটেই অসমে যেনেকুৱা দেখিব পায় আৰু দেখি পাই মানে চৰকাৰৰ কাষতো তেওঁৰ অনুৰোধ আৰু তেওঁ জনাইছে যে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ হেৰি লাগে, আপোনাৰ ন্যায় লাগে। ন্যায় পালে আমি সকলো অসমবাসী মানে শান্তি হ'ম। আৰু বিশেষভাৱে মানে তেওঁ কণ্টিনিউৱাছলি মানে 35 মিনিটত 10 কিলোমিটাৰ তেওঁ দৌৰি যায়। আৰু তেওঁৰ মানে ভৰিত মানে বহুত ফ্ৰেকচাৰ হৈছে, তথাপিও তেওঁ হাৰ মানা নাই। কণ্টিনিউৱাছ প্ৰচেছত মানে টোপনি নমৰাকৈ মানে তেওঁক মানে আৰম্ভ কৰি মানে দৌৰটো মানে বন্ধ কৰা নাই। আৰু সেইটো কাৰণে আমি তেওঁক লৈ গৌৰৱান্বিত। আমি বহুত ধন্যবাদ জনাইছোঁ। আমি কৰয়নী জাতীয় বিদ্যালয়, আমাৰ কৰয়নী জাতীয় বিদ্যালয়ৰ আমি পৰিয়াল হওঁ আৰু কৰয়নী জাতীয় বিদ্যালয়ৰ হৈ আমি বহুত ধন্যবাদ জনাইছোঁ আমাৰ ছাৰক। সেইটো কাৰণে মানে 24 ঘণ্টা হওঁতে যে ইয়াত আহিছে, হাৰ মানিব লাগিব আমি তেওঁক। সেইটো কাৰণে বহুত ধন্যবাদ। আৰু বিশেষভাৱে DY 36 ভাইবক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ এইটো বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে। ধন্যবাদ।